মাছলৈ গৈছিলোঁ এনা মাছ পাই গ'লোঁ ঘৰলৈ আহি মই পেট ভৰাই খালোঁ। ভাইটি দেখিলি আমি কেনেকৈ আজি এক নাও মাছ ধৰি আনিছোঁ। গাঁৱৰ কোন মানুহে আমাৰ নিচিনা এদিনতে এক নাও মাছ ধৰি আনিবলৈ পাৰিছে? চালা নাৱত ভৰি থবলৈ জেগা নাই। হয়তো দাদা, মই এখন ভৰি দাঙি দাঙিহে আহিছোঁ, দুখন ভৰি থবলৈ জেগাই নোহোৱা হৈছে। আজি দেখা যাব এই পেটুৱাৰ পৰা কোনে মাছ খুজি নিবলৈ আহে এনেই। সিদিনা সঁচাকৈ বৰ দুখ লাগিলে। আজিও মনত পৰি আছে এই মৰা কেনাই বুঢ়ীজনীয়ে আমাৰ দুটাক বুদ্ধি কৰি একেবাৰে বুঢ়ী গাহৰিজনী কটোৱালে নহয়। তাৰপিছত গাঁৱৰ ৰাইজে আমাৰ দুটাক কুকুৰক খেদিলে। আজি দেখা যাব কোনে মোৰ মাছ নিয়ে। আইয়া কি হে পেটুৱা, এনাও মাছ যে গোটেই নদীখনকে চুচি পেলালি নি আজি ভাইৰ লগত? ৰাম অ পেটুৱা, ক'ৰবাৰ পৰা এনেই বুটলি আনিলিগে নেকি? এই অমুকীয়ে আকৌ জীৱনত আজিলৈকে এনাও মাছ একেলগে দেখাই নাই নহয়। ঐ ভাজি খাবলৈ দুটামান দিবি নিজৰ বুলি। বুঢ়ী গাহৰি খোৱা দিনা 500 টকা যে ঘূৰাই নিছিলি, এইটো আগতে দি ল, তাৰ পাছত ভাবিম। এই পেটুৱাটো কম নহয় দেই, পুৰণা কথাবোৰ বৰ বেয়াকৈ মনত থৈ দিয়ে দেখোনি। মই পইচা ঘূৰাই ল'লোঁ যেতিয়া মাছ পোৱাৰ আশা নাই। মোৰ পৰা মাংস খাই পইচা ঘূৰাই নিয়াবোৰক বাদ দি বাকী মানুহবোৰক কৈছোঁ, মাছ লাগে যদি ঘৰৰ পৰা লৈ যাবহি, কেজি 200 টকা। ঘৰত দিয়াগে চিষ্টেম নাই, নিলে খাবলৈ পাব, নিনিলে গোটেইখিনি পেটু কাঢ়ি শুকুৱাই পেলাম। গুটিমাক, যুদ্ধ এখন হ'বলৈ গৈ আছে, চাওঁ এইফালে আহা। মোৰ পল, খালৈ, জাকৈ, জুলুকি য'ত যি আছে চব সাজু কৰা। কি জাল জুলুকি লৈ কোনোবাই যুদ্ধলৈ যায় হ'বলা, নে দিনতে সপোন দেখিলে? সংসাৰৰ কাম নোহোৱা মানুহ নিজৰ কামবোৰ নাই বুলি মোৰো নাই বুলি ভাবিছে নেকি? ল'ৰা কিতাপ পঢ়াই আছোঁ, হুলস্থুলখন কৰি নাথাকিব। জাল জুলুকি লৈনো কোনোবাই যুদ্ধ কৰিবলৈ যাওঁ বুলি ক'লে বিশ্বাস কৰিম নে? মোবাইল চাই এইজনৰ মাথাটোৱে গ'ল চাগে। তেনেকুৱা যুদ্ধ নহয় চে, এইজনীয়ে বুজিও নাপায় নহয়। কি কৰোঁ বাৰু? ল'ৰা পঢ়াই থকা সময়ত এইবোৰ কথা ক'বলৈও বেয়া নহয়, খঙতে মূৰতে দি দিব যিহে পায় তিহে। ইফালে চকুৰ আগতে পেটুৱা কুকুৰ পোৱালিয়ে ইমান সোপা মাছ ধৰি আনিছে, এনেইতো নিদিয়েই। চালা কুকুৰৰ পোৱালিয়ে কিনিবলৈ গ'লেও নিদিয়ে। কি কৰা যায়? যি কি নহওক পাক এটা মাৰি চাওঁচোন কি হয়। বহুত দিনৰ মূৰত ইমান এগাল মাছ এনেকৈ আনিছোঁ দেই। আজি ভাতৰ লগত, চাহৰ লগত, ৰাতিপুৱা গধূলি কথা নাই, মুঠতে মাছ আৰু মাছ নে কি? আধা শুকুৱাই পেলাম, আধা যেনেকৈ জিহৰ লগত খাওঁ খাবি। কি হে ভকতনী, দুবালটিং মাছ দেখোন, পেটুৱা ঘৰৰ মালনে? অতো আৰুনো কাৰ হ'ব? আজি আকৌ পেটুৱাৰ ঘৰত মাছৰ উজান উঠিছে নহয়। তইও যা সোনকালে, খালি সুদা হাতে আহিহে ভুল কৰিলি দেই তই। বাল্টি চাল্টি কিবা এটা লৈ আনিব লাগিছিলে আকৌ। নাই, মোৰ আশা কম ভকতনী, মই আকৌ বুঢ়ী গাহৰি খোৱা মানুহে। শুনিছিলেই নহয় জেংখন কি হৈছিলে? কথাগুৰি ক'ৰবাত ই মাছ নেপায়। বল লোকৰ কথা বাদ দে। আজি আমাৰ ঘৰত মাছৰ বিৰাট ভোজন হ'ব, দিহিয়ে বানিয়ে মাছকে ভৰাম বাপেকে। চালা পেটুৱা, এনাও মাছে জীৱন বুলি ভাবি লৈছ নি তই? সিদিনা পইচা ঘূৰাই ল'লোৱেই যেনিবা, সেই বুলি কি তই আজি মাছ গেলি গ'লেও এটাও নিদিবি নি? এতিয়া সেইবোৰ কৈ লাভ নাই, আগতে সিদিনা লৈ যোৱা 200 টকা ঘূৰাই দে, তাৰ পাছত ভাবি চাম। তই পিছলৈ যা, লাইনত আৰু ঢেৰ মানুহ আছে, আগত পইচা পিছত মাছ। 100 টকা মাছৰ লগতে তোক 200 টকা দিব লাগে মই? চালা কুকুৰ, নালাগে তোৰ মাছ, মাখি পৰি গেলি যাওক। মোৰতো দিলো আকৌ, বৰ চতুৱাই আছ দেই তই আজি। পেটুৱা ঐ, যি কি নহওক মোকো দে, সৰু চাই দুজনীমান, পইচা দিহে নিম। টকা 500 ঘূৰাই দিয়ক, তাৰ পিছত ভাবিম। আজি ৰাতিৰ ভিতৰতে যদি তোতকৈ দুগুণ বেছি মাছ ধৰি আনিব নোৱাৰো, তেতিয়াহ'লে মই কাণ এখনেই কাটি পেলাম বাপেকে। দেখা যাব। যা দ মাছে যদি এনেকুৱা এবাল্টি আনিছাচোন, মোতকৈ বেছি আনে। গুটি মাছ আহিলে আকৌ মূৰটো চুবাবলৈ, এইবাৰ বা কলৈ যায়? কি চাই আছা ফেপেৰি তুলি? লাভ নাই, যিমান বেয়াকৈ চালেও আমি ভয় কৰা মানুহ নহয়। মূৰটো ঠাণ্ডা কৰি কথা এটা কাণ খুলি শুনি লোৱা। মই কাইলৈ ৰাতিপুৱাই মাছ ধৰিবলৈ যাম, যোৱা যদি ওলাবা, নগলেও কথা নাই, মই অকলে যাম। মুঠতে মোৰ জাকৈ, খালৈ, জাল, জুলুকি য'ত যিমান আছে চব উলিয়াই থবা। মই ৰাতিপুৱাই 3টা বজাতে যাম, তেতিয়া যাতে আৰু বিচাৰি থাকিবলগীয়া নহয়, কথা সিমানেই। অথনিৰ পৰা মানে সেইকাৰণে জাল জুলুকিৰ কথা কৈ আছিলে। কিহেনো পালেও আজি? ইমান দিন হ'ল আমি মাছলৈ নোযোৱা, আজি আকৌ ঘপকে কি হ'ল? যি কি নহওক উলিয়াই থবলৈ দিছে যেতিয়া মই মোৰ কাম কৰি থওঁগে। যলৈ যায়, যাৰ লগত যায় গৈ থাকক। ৰাতিপুৱা কিন্তু মোক সোনকালে উঠাই দিবা আকৌ দেই, 3টা বজাতে মাছলৈ যাম, পাৰিলে তুমিও উঠিবা। আপুনি কিন্তু বৰ আচৰিত মানুহ দেই,
এই হোৱা মানুহজনীকো উঠাই মাছৰ কথা কৈ আছে যে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে অকল মাছ মাছ মাছৰ কথাকে কৈ থাকিলে। কিহেনো পালে মানুহজনক? শুৱক এতিয়া, ৰাতিপুৱা সোনকালে উঠাই দিম মই। পেটুৱা, তোক কাইলৈ দেখুৱাই আছো মই মাছ ধৰা কাক কয়। তোতকৈ 10 গুণ ভাল আৰু 10 গুণ বেছিকৈ মাছ আনিম অকলে। গুটি দেউতা, মই ইমান সময়ৰ পৰা ৰখি আছো মাছ মাৰিবলৈ যাবলৈ, আপুনি উঠিয়ে অহা নাই যে। গুটি দেউতা, মই ৰখি আছো, আহক। 3টা বাজিলেই মানে মইনো বাৰু আজিয়ে ইমান সাৰ সুৰ নোহোৱাকৈ শুব লাগে নে? এই মানুহজনী নেযাওঁ বুলি কৈ দেখোন তাই আগত গৈ ৰখি আছেগে। ধেত তেৰি, বেচাৰীজনী অথনিৰ পৰা ৰৈ আছে চাগে তাই। আহক, মই ইমান সময়ৰ পৰা জাকৈ জুলুকি লৈ আপোনাৰ কাৰণে ৰখি আছো। নাযাওঁ বুলি একেবাৰে তুমিয়ে আগত আহি ৰৈ আছাহি যে। কালি এবাৰতো ক'ব পাৰিলাহেঁতেন তুমিও যাবা বুলি। মই কিন্তু সপোনতো ভবা নাছিলো দেই তুমি এনেকে মোৰ লগত ওলাবা বুলি। আপুনি অকলে যাবলৈ ওলাইছে, আপোনাকনো মই অকলে পঠিয়াবলৈ পাৰোঁনে? আহক, আপুনি মোৰ পিছে পিছে আহক, মইহে জানো ক'ত মাছ পায়। আহক গুটি দেউতা, এইফালে আহক, এইটো ৰাস্তাই গ'লে আমি সোনকালে পামগৈ। গুটি মাক, মোৰ কিবা খেলি মেলি লাগি গৈছে দেখোন। এইটো ৰাস্তা আছিলে জানো নদীলৈ যোৱা ৰাস্তাটো? এইটো ৰাস্তাই আছিলে, মই নাজানি বাৰু আপুনি জানিবনে? আহক। ব'লা, তুমি কৈছা যেতিয়া হ'ব চাগে। কৃষ্ণক চিন্তি গৈ থাকো আৰু। আহক গুটি দেউতা, ইয়ালৈকে আহক, পালোহি। গুটি মাক, মোৰ কিন্তু জেগাটো বৰ কিবা অচিনাকি লাগিছে যে। আগতেতো আমি এইটো জেগালৈ কোনো দিন মাছ মাৰিবলৈ অহা নাই, আৰু এনেকুৱা জেগা এটা আছে বুলিও নাজানো। এইজনী মাথাটো সঁচাকে গ'ল হপায়। কি বুৰ্বকৰ নিচিনাকে হাঁহি আছাই ৰাতিখন। মই ইমান ভাবি চিন্তি কিবা এটা কথা কৈ আছো, তোমাৰ আকৌ হাঁহি উঠিবলৈ কিটো হ'ল? মূৰত ঘিউ নাইকিয়া এইবোৰ ক'ত কেতিয়া হাঁহিব লাগে সেইটোকে নাজানে। ইয়াৰ পৰা যাওঁ গৈ ব'লা জল্দি, এইটো মাছ ধৰা জেগা নহয়। ইমান খং এইটো মাছ ধৰা জেগা নহ'ল কি হ'ল? এইটোতো মোৰ থকা জেগাটোৱে হয়। হাঁহিবলৈ আহিছ? কোন তই? তইতো মোৰ গুটি মাক নহয়। আৰু এনেকে তই মোৰ মাতটো উলিয়াই দিলি যে, কোন তই? মই আকৌ চিনি পোৱা নাই নি? গুটিৰ মাক নহ'লো কি হ'ল, গুটিৰ দেউতাকটো হয়। আজিৰ পৰা তই ইয়াত থাকিবি আৰু মই গুটিৰ দেউতাক হয় তাত থাকিম। মই হলো গুটিৰ দেউতাক। এইটো পুখুৰীত মাছ নোহোৱা হৈ গৈছে। মই যেতিয়ালৈকে ইয়ালৈ ঘূৰি নাহো তেতিয়ালৈকে তই ইয়াতেই থাকিবি। যদি কেনেবাকে তই মোৰ কথা নুশুন, গমটো পাইছই চাগে নহয় মই কি কৰিব পাৰো। তই এনেকুৱা নকৰিবি। তোক যিমান মাছ লাগে মই দিম। মোক ঘৰলৈ যাবলৈ দে, মোক ঘৰলৈ যাবলৈ দে। গুটি মাক, মই ক'ত আহি ফচিলো। এইবোৰ হ'বলৈ কাৰণে মোৰ মূৰত মাছ ধৰা কথাটো ইমান বেয়াকে সোমাইছিলে। কিহেনো পাইছিলে মোক। মই জীৱনত মাছ নেখাওঁ। মোক ঘৰলৈ যাবলৈ দে, মোক ঘৰলৈ যাবলৈ দে। মা মোক বচাও, মৰিলো। গুটি মাক, গুটি মাক।